আমি সদায় ময়দাৰে বিস্কুট বনাওঁ। মই কিন্তু আজি ৰঙা আটাৰেহে বিস্কুট বনাম, যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ ৰুটি বনাওঁতে। আৰু তাৰ কাৰণে মই ৰঙা আটা একাপ লৈছোঁ আৰু এচামুচ অলপ বেছিকৈ মই চেনিৰ গুড়ি লৈছোঁ আৰু অলপ নিমখ লৈছোঁ, অলপ বেকিং পাউডাৰ লৈছোঁ আৰু লৈ পেলাই গোটেইখিনি ভালকৈ এই ধৰণে চালি ল'ম। আৰু এতিয়া ইয়াত মই গৰু ঘিউ লৈছোঁ, লৈ পেলাই বা ইয়াত ৰিফাইনো দিব পাৰে, একো কথা নাই। গৰু ঘিউ দিলে তাৰ ফ্লেভাৰটো খুব ভাল হয় আৰু দি পেলাই খুব ভালকৈ এইখিনি মঠি ল'ম। আৰু বেছিও ঘিউ বা তেল দি নিদিব, নহ'লে কি হ'ব, তেলত যেতিয়া আমি দিম তেতিয়া এইটো ফাটি যাব পাৰে। আৰু ইয়াত মই অলপ চফ দিছোঁ আৰু মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰ দিলেও খুবেই ভাল লাগে খাওঁতে। আৰু মিল্ক পাউডাৰটো দি পেলাই আকৌ মই ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ। আমি গধূলি কিবা খাবলৈ বনাওঁতে এফালে চাহ বহাই পেলাই আৰু এইফালে এইটো ইমান সোনকালে বনাব পৰা এটা বিস্কিট। আৰু এতিয়া মই অলপ অলপ পানী দি বা গাখীৰো দিব পাৰে, পানী দি পেলাই এইটো এটা টান এটা মঠি ল'ম। এইদৰে এটা টান মঠি পেলাই আৰু 10 মিনিটমান মই ৰেষ্টত ৰাখিম। বেছি দেৰি ৰাখিব নালাগে, 10 মিনিট ৰাখিলেই হৈ যাব। আৰু তাৰপিছত এতিয়া মই হাতেৰে এটা শ্বেপ দি ল'ম, যিটো আপোনালোকে ভাল পায় সেই শ্বেপটো দিব পাৰে। মই এই ধৰণে হাতেৰে এই ধৰণে হেৰি কৰি দিছোঁ, বা ৰুটিৰ নিচিনা বেলি পেলাই কিবা কাটাৰ ডিজাইন থকা কাটাৰ দি পেলাই কাটিব পাৰে। আৰু মই এতিয়া একেবাৰে চিম্পুলভাৱে এই ধৰণে হেৰি কৰি আৰু এখন চামুচেৰে মই কাটি দিম। চামুচেৰে এটা এনেই শ্বেপ এটা বহাই দিম। আৰু একেবাৰে ইজি, দেখিছে নহয়, খুবেই ভাল লাগে। এইদৰে বনাই থ'লে গধূলি চাহৰ লগত খাবলৈ খুব ভাল লাগে। মিঠাটো নিজৰ ইচ্ছামতে দিবও পাৰি, মিঠাটো একেবাৰে কম দিছোঁ মই। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি বনাই ল'ম। আৰু এয়া চাওক, এয়া আৰু এটা মই দেখাই দিছোঁ, সেইটো এই ধৰণে হেৰি কৰি পেলাই আৰু অলপ দীঘলকৈ গোল কৰি ল'ব আৰু তেতিয়া অলপ প্ৰেছ কৰি দিব। তাৰপিছত আৰু এতিয়া অলপ চামুচেৰে বা কিবাৰে এই ধৰণে কাটি পেলাই দি দিলে খুবেই ধুনীয়া এটা শ্বেপ হয়। দেখিছে নহয়, ইমানেই সহজ হয়। আলহী আহিলেও লগে লগে তৎক্ষণাত বনাই দিব পৰাও এই ৰেচিপিটো হয়। আৰু এতিয়া এই ধৰণে মই এটা প্ৰেছ কৰি দিলোঁ আৰু এতিয়া মই গোটেইখিনি বনাই ল'ম। আৰু এয়া চাওক, গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই তেলটো গৰম কৰি ল'ম। আৰু তেলটো ইমানো গৰম নহয়, দেখিছে নহয়, অলপ দিয়াৰ পিছতহে বুৰবুৰণিটো উঠিছে। আৰু দি পেলাই অলপ কেৰাহীখন মই অলপ লৰাই দিছোঁ আৰু এতিয়া মই অলপ ভাজি হ'বলৈ দিম। আৰু লাহে লাহে চাব, খুব ধুনীয়াকৈ অলপ ফুলি আহেগৈ। আৰু বেকিং পাউডাৰ দিছোঁ যে সেইকাৰণে ভিতৰটো অলপ ছফ্ট থাকিব আৰু বাহিৰটো পূৰা ক্ৰিস্পি থাকিব। আৰু এতিয়া এইটো মই ধুনীয়াকৈ ভাজি ল'ম। লাহে লাহে ধুনীয়া এটা কালাৰ হৈ আহিব, দেখিছে নহয়, খুব ধুনীয়া এটা কালাৰ হৈ আহিছে। আৰু এতিয়া মই এইটো অলপ হেৰি হোৱাৰ পিছতে নমাই দিম আৰু খুব ধুনীয়াকৈ ফুলিও গৈছে। আৰু এয়া চাওক, এইখিনি মই এতিয়া নমাই পেলাই থৈ দিছোঁ। আপোনালোকে এই ধৰণে এবাৰ যদি বনোৱা নাই তেতিয়াহ'লে এবাৰ বনাই পেলাই চাব। এবাৰ বনালেই গম পাব যে ইমানেই টেষ্টি হয় আৰু হেল্ডিও হয় লগতে। আৰু যদি আপোনালোকে বেক কৰি পেলাই বনাব বিচাৰে তেতিয়াহ'লে সেইটো অলপ বেলেগ প্ৰচেছ হয়, কাৰণ এইটো আমি পানী দি বা গাখীৰ দি মঠিছোঁ। বেক কৰিলে আকৌ বেছি ঘিউ বা তেলৰ প্ৰয়োজন হ'ব, সেইকাৰণে মই এই ধৰণে বনাইছোঁ। আৰু এতিয়া মই ছাৰ্ভ কৰিবলৈ লৈছোঁ। আৰু খুবেই ধুনীয়াও হৈছে, খাবলৈ খুব ভাল হৈছে। গধূলি নাস্তা এই ধৰণে বনালে খুব ভাল লাগে। এটা ভাঙি পেলাই দেখুৱাইছোঁ, ভিতৰটো চাওকচোন ইমান ধুনীয়া হৈছে, ছফ্ট হৈছে। যদি ভাল লাগিছে লাইক কৰি